কিছুমান মাকে কয় যে মোৰ বেবীটো 3 মাহ হৈছে এতিয়া কিন্তু তাৰ যোনটো পায়খানা হয় সেইটো নিজে নিজে হৈ থাকে মানে এনেকৈ লুজকৈ নিজে নিজে ওলাই থাকে ভয়ো খায় এতিয়া সেইটো হৈছে আপোনাৰ নৰ্মেলে হয় গেষ্ট্ৰকলিক ৰিফ্লাক্স বুলি কয় মানে যেতিয়া বেবীৰ যিহেতু ষ্টমাকটো এতিয়াও মেচিয়ৰ হৈ আছে এইটো পাকস্থলীটো এতিয়াও মানে মেচিয়ৰিটি অৱস্থাতে মেচিয়ৰ হৈ গৈ আছে আৰু যেতিয়া সি খাদ্যটো পায় বা ব্ৰেষ্ট ফিডিংটো পায় মাকৰ যাৰ ব্ৰেষ্ট ফিডিং পায় সেই বেবীবিলাকৰ নৰ্মেল পায়খানা হয় সঁচা পায়খানা আৰু যোনটো বেবীয়ে মানে ফৰ্মুলা ফিডিং পায় সিহঁতৰ কিন্তু অলপ কমকৈও হ'ব পাৰে কেতিয়াবা কনষ্টিপেশ্যন হ'ব পাৰে ঠিক আছে নৰ্মেল ব্ৰেষ্ট ফিডিং যদি পাইছে তেতিয়া কি হয় ষ্টমাকে গম পায় যে ব্ৰেষ্ট ফিডিংটো এতিয়া হয় ষ্টমাকটো ফুল হ'ল হোৱাৰ পিছত গেষ্ট্ৰকলিক ৰিফ্লাক্সটো কি হয় আপোনাৰ এতিয়া ষ্ট্ৰেছ সেই ৱালত ষ্টমাকৰ ৱালত মানে পাকস্থলীৰ ৱালত এটা ষ্ট্ৰেছ এটা আহে আৰু পাকস্থলীয়ে এটা ইণ্ডিকেশ্যন দিয়ে যে এতিয়া সেই যোনখিনি ৱেষ্ট হয় আমাৰ যোনখিনি এতিয়া পেলাবল বাহিৰ বডিৰ পৰা উলিয়াবলগীয়া বস্তু সেইখিনিতে উলিয়াব লাগে গতিকে পায়খানাটো হৈ যায় আৰু এই পায়খানাটো নৰ্মেলি হয় আৰু নিজে নিজেও হৈ থাকে সেই পায়খানাটো আপোনাৰ কি হয় তেতিয়াহে আপুনি ভয় খাব বা ডক্টৰৰ ওচৰত যাব লাগে যেতিয়া পায়খানাটো আপোনাৰ বহুত পানী নিচিনা হৈছে বেছিকৈ মানে ডায়েৰিয়া টাইপৰ হৈছে বা আপোনাৰ তাতে বিজল কিবা ওলাইছে মানে মিউকাছ যদি ওলাইছে বা তেজ ওলাইছে যদি পায়খানাৰ লগত তেতিয়াহে আপুনি ডক্টৰৰ ওচৰত যাব লাগে আদাৰৱাইজ এইটো মানে নৰ্মেল হয় যোনটো আপোনাৰ কৈছে যে 3 মাহত খোৱাৰ পিছতে নিজে নিজে পায়খানাটোলৈ পায়খানা কৰি দিয়ে সেইটো নৰ্মেল হয় চিন্তা কৰিব নালাগে